পিআই নিউজৰ সৈতে এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ AIUDFৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আৰু AIUDFৰ আজি প্ৰতিষ্ঠা দিৱস 2005 চনৰ আজিৰ তাৰিখতে AIUDFৰ জন্ম হৈছিল। অসমৰ লাঞ্ছিত বঞ্চিত আৰু নিষ্পৃষিত লোকৰ হকে মাত মাতিবলৈ AIUDFৰ জন্ম হৈছিল বুলি AIUDFৰ নেতাকৰ্মীসকলে দাবী কৰে আৰু AIUDFৰ আজিৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত AIUDFৰ কিছু নেতাকৰ্মী উপস্থিত আছে আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি পতাকা এই দলৰ যি পতাকা সেই পতাকা ইতিমধ্যে উত্তোলন কৰিছে আৰু এই পতাকা উত্তোলন কৰি তেওঁলোকে আজিৰ তাৰিখত এই পতাকাৰ তলত থিয় হৈ তেওঁলোকে জনগণৰ কাৰণে কি প্ৰতিজ্ঞাবদ্ধ হৈছে, জনগণৰ কাৰণে তেওঁলোকে বিগত দিনত কি কাম কৰি আহিছে আৰু অনাগত দিনত তেওঁলোকে কি কাম কৰিব। ইতিমধ্যে AIUDF দলে 15টা বসন্ত অতিক্ৰম কৰি সুখ দুখৰ জৰিয়তে 15টা বসন্তত অতিক্ৰম কৰি আজিৰ 16 বছৰত তেওঁলোকে ভৰি দিছে। সেই বিগত দিনত আমি দেখিছোঁ যে AIUDF দলে লকডাউনৰ পৰা আৰম্ভ কৰি বানপানীৰ সময়ত তেওঁলোকে কিন্তু ৰাইজৰ কাষলৈ গৈছে। ৰাইজৰ যি দুখ দুৰ্দশা তেওঁলোকৰ মনৰ যি বেদনা সেই বেদনাৰ কিন্তু বুজ লোৱা আমি পৰিলক্ষিত হৈছোঁ। তেওঁলোকক আমি দেখিছোঁ তেওঁলোকে ৰাইজৰ কাষলৈ গৈছে, ৰাইজৰ যি দুখ দুৰ্দশাৰ তেওঁলোকে কিন্তু বুজ লৈছে আৰু AIUDF দলক সততে কিন্তু সাম্প্ৰদায়িক দল বুলি কোৱা হয়। কিন্তু বিগত দিনত আমি দেখিছিলোঁ যে বাগজানত যেতিয়া বাগজান জ্বলিছিলে AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কিন্তু তালৈ গৈ এই বাগজানক কিন্তু 10 লাখ টকা পৰ্যন্ত তেওঁলোকে কিন্তু অনুদান আগবঢ়াইছিল আৰু বিভিন্ন সময়তে হিন্দু লোকসকলে বিপদগ্ৰস্ত হৈ তেওঁৰ কাষলৈ গ'লে কিন্তু তেওঁ কিন্তু হিন্দু বুলি কেতিয়াও সোধা নাই, তেওঁ কিন্তু তেওঁলোকক সহায় কৰিছে আমি যিমান দূৰ জানো। এই মুহূৰ্তত আমাৰ মাজত AIUDFৰ বৰপেটা জিলাৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে, শামছুদ্দিন ডাঙৰীয়া মৌলানা শামছুদ্দিন ডাঙৰীয়া উপস্থিত আছে। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে বিগত 15টা বসন্ত আপোনালোকে 15টা বসন্ত অতিক্ৰম কৰিলে, 15টা বসন্তত আপোনালোকে কি কৰিলে আৰু অনাগত দিনত আজিৰ পতাকাৰ তলত থিয় হৈ আপোনালোকে কি প্ৰতিজ্ঞাবদ্ধ হ'ল এই কথা জানিবলৈ যত্ন কৰিম। আৰু AIUDF দলৰ আজি বৰপেটা সমিতিয়ে পূৰ্ণাংগ ৰূপ দিছে, পূৰ্ণাংগ সমিতিখন গঠন হৈছে, তাৰে সভাপতি কোন হ'ল, সম্পাদক কোন হ'ল এই সম্পৰ্কেও আমি জানিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, আজি কি ক'ব আপোনালোকে? আজি 15টা বসন্ত AIUDF দলে অতিক্ৰম কৰিলে আৰু AIUDF দল এগৰাকী বেপাৰী দল বুলি কৈছিল, সাম্প্ৰদায়িক দল বুলি কৈছিল আৰু এই মুহূৰ্তত আপোনালোকে সেইবোৰ কথা নৎসাত কৰি কি জনাব ৰাইজক? সৰ্বপ্ৰথমতে মই PI নিউজৰ জৰিয়তে আমাৰ AIUDF দলৰ ফালৰ পৰা তথা আজি 16তম আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই সকলোলৈ শুভ কামনা যাচিছোঁ। আজি আমাৰ 16তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত আমি আজি সংকল্পবদ্ধ হৈছোঁ। আমাৰ দলৰ বৰপেটা জিলাৰ অন্তৰ্গত সকলো পৰ্যায়ৰ নেতাকৰ্মী আমাৰ ইয়াত উপস্থিত হৈছে, তাৰ বাবে তেওঁলোকলৈ মই শুভকামনা যাচিছোঁ, তেওঁলোকলৈ ধন্যবাদ যাচিছোঁ। আমি এই 16 বছৰত হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আমাৰ দলৰ যিটো ইছ্যু, যিটো তেওঁলোকৰ উদ্দেশ্য, আমাৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যৰে আমি আগবাঢ়ি আহি আছোঁ। আমাৰ দলৰ মূল উদ্দেশ্য হৈছে নিষ্পেষিত, নিৰ্যাতিত, বঞ্চিত, লাঞ্ছিতসকলৰ কাষত থিয় হোৱা, তেওঁলোকৰ যিখিনি স্বাৰ্থ, তেওঁলোকৰ যিখিনি হক প্ৰাপ্য সেই প্ৰাপ্যখিনি আদায় কৰাৰ কাৰণে আজি 16টা বছৰে আমাৰ দলৰ ফালৰ পৰা আমাৰ মহামান্য দলৰ সভাপতি চাহাব যুদ্ধ কৰি আহিছে। তেওঁ আমাৰ সংসদৰ বাহিৰে ভিতৰে আমাৰ 3জনকৈ লোকসভাৰ সাংসদ আছিল, তেওঁলোকেও লোকসভাত যুঁজিছিল। আমাৰ 18জনকৈ বিধায়ক আছিল, তেওঁলোকেও আমাৰ অসম বিধানসভাত যুঁজিছিল। আজিলৈকে আমি যিমান ধৰণৰ সাম্প্ৰদায়িক মনোভাৱাপন্ন তাৰ বিৰোধিতা কৰি আহিছোঁ। আজি যিকোনো সমস্যা জৰ্জৰিত হোৱা অঞ্চলবোৰত, চাহে সেই মুছলিম এলেকা হওক, হিন্দু এলেকাই হওক, যিকোনো ধৰ্মৰ মানুহৰ কাষত আজি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব তথা আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁলোকক সাহাৰ্য প্ৰদান কৰি থকা হৈছে আৰু আমাৰ যিকোনো ধৰণৰ সমস্যাত AIUDF দল আছে আৰু সদায় থাকিব। এই মুহূৰ্তত AIUDF দলৰ বৰপেটা জিলাৰ সভাপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে বৰপেটা জিলা সমিতিৰ সম্পাদক আছৰাফুল খণ্ডকাৰ আছৰাফুল মামুন ডাঙৰীয়া আছে, কি ক'ব এই মুহূৰ্তত আপুনি? আমাৰ সভাপতি মহোদয় ইতিমধ্যে কৈছে, মোৰ একো ক'বলগীয়া নাই। মই আজি AIUDF দলৰ 16তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি বৰপেটা জিলা AIUDFৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰিলোঁ আৰু গোটেই অসমবাসীক আমি শুভেচ্ছা জনাইছোঁ। আমাৰ দলৰ মহামান্য সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব অহা 7 তাৰিখে আমাৰ বৰপেটাত এখন কৰ্মী সভাত অংশগ্ৰহণ কৰিব, গতিকে সেই কৰ্মী সভাত সকলোকে উপস্থিত থকাৰ বাবে অনুৰোধ জনাইছোঁ। AIUDF দলৰ প্ৰাক্তন বিধায়ক সৰুক্ষেত্ৰীৰ আলী হুছেইন ডাঙৰীয়া, কি ক'ব?
মোৰ কথাটো হ'ল যে বিগত সময়ত বা এই 16টা বসন্ত পাৰ কৰি গৈছে এই 16টা বছৰত আমি নিৰ্যাতিত নিপীড়িত মানুহৰ পক্ষত থিয় হৈ আছোঁ আৰু আগতে দিনতো আমি এই নিৰ্যাতিত নিপীড়িত মানুহৰ কাৰণে যুদ্ধ কৰি যাম এই কামনা মই ৰাখিছোঁ। তাৰ লগে লগে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যে স্থিতি এই স্থিতি আৰু মজবুত কৰাৰ কাৰণে মই আহ্বান জনাই মোৰ আলোচনা মই ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। তেওঁলোকে প্ৰত্যেকে জনাইছে যে AIUDFৰ যি আজি 16তম প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসত এই আপোনাৰ পতাকাৰ তলত AIUDF দলৰ পতাকাৰ তলত তেওঁলোকে থিয় হৈ তেওঁলোকে এটি কথা ঘোষণা কৰিছে যে বিগত 15টা বসন্তত আমি নিষ্পেষিত জনতাৰ কাৰণে কাম কৰিছোঁ আৰু অনাগত দিনত AIUDF দলে লাঞ্ছিত বঞ্চিত জনতাৰ হকে কাম কৰি যাব বুলি কৈছে। AIUDF দলৰ সৰুক্ষেত্ৰী সমষ্টিৰ টিকটৰ অন্যতম দাবীদাৰ মীনাক্ষী ৰহমান বাইদেউ আমাৰ মাজত উপস্থিত আছে। মীনাক্ষী ৰহমান বাইদেউ ডাঙৰীয়াক আমি সুধিব বিচাৰিম যে বাইদেউ আপুনি AIUDF দলত কি কাৰণত যোগদান কৰিলে আৰু সৰুক্ষেত্ৰী সমষ্টিৰ পৰা আপুনি টিকটৰ AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী কি ক'ব? হয়, আজি এটা ভাল মুহূৰ্ত, এটা শুভ দিন। এই শুভ দিনত সমূহ AIUDF দলৰ কৰ্মীবৃন্দ তথা নেতা নেত্ৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিধৰণে আমি 15টা গৌৰৱোজ্জ্বল বৰ্ষ পাৰ কৰিলোঁ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে, তৎসত্ত্বেও আজি AIUDFৰ অসমৰ সমগ্ৰ অসমতে এটা ভাল পৰিস্থিতি। গতিকে আজি এই ভাল দিনত শুভ মুহূৰ্তত সমূহ অসমবাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে আগন্তুক 2021 চনৰ নিৰ্বাচনত মই AIUDF দলৰ পৰা টিকেট বিচাৰিম, এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী সৰুক্ষেত্ৰী সমষ্টিৰ পৰা। গতিকে মই যথেষ্ট আশাবাদী আৰু ৰাইজ মোৰ লগত আছে। এই ক্ষেত্ৰত দলৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল তেখেতে নিশ্চয়কৈ কিছু চিন্তা চৰ্চা কৰিব আৰু লগতে ৰাইজৰ যি আশা আকাংক্ষা সেই আশা আকাংক্ষা সন্মান জনাব। ৰাজ্যত বিভিন্ন দল আছে, নাম ক'বলৈ গ'লে শেষ নহ'ব, কিন্তু আপুনি AIUDF দলত কিয় মোহিত হ'ল? চাওক, বিভিন্ন ৰাজনৈতিক দলবিলাক গঠনৰ যদি আমি পটভূমি বিচাৰ কৰোঁ, গতিকে বিভিন্ন ৰাজনৈতিক দলবিলাক বিভিন্ন পটভূমিত গঠন হয় বা জন্ম লাভ কৰে আৰু তেখেতসকল এই দলৰ যি দলীয় নীতি বা আদৰ্শ থাকে প্ৰত্যেক দলৰে ইটোৰ লগত সিটো মিল নাথাকে বা কিছু নীতিগত বা আদৰ্শগত মিল থাকিলেও বহুখিনিত অমিল থাকে। কিন্তু আজি হজৰত মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত যি দল গঠন হৈছে বা যি দল গঠন হৈ যি দল আছে সেই দলৰ যি নীতি আৰু আদৰ্শ সেই নীতি আৰু আদৰ্শত আপ্লুত হৈ মই AIUDF দলত যোগদান কৰিছোঁ। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মীনাক্ষী ৰহমান বাইদেৱে জনাইছে যে তেওঁ সৰুক্ষেত্ৰী সমষ্টি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ AIUDF দলৰ টিকটৰ প্ৰত্যাশীৰ লগতে তেখেতে AIUDF দলৰ প্ৰতি আকৃষ্ট হৈ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব যিগৰাকী দলৰ সভাপতি তেখেতৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ তেখেতে এই দলত যোগদান কৰিছে বুলি জনাইছে। আপোনালোকে চাই আছিলে PI নিউজ। জনিয়াৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন। ধন্যবাদ। নমস্কাৰ, মই আবুল হুছেইন PI নিউজৰ সৈতে এই মুহূৰ্তত উপস্থিত।